মানে বোকাখাটৰ বিধায়কজন পুঞ্জিপতিৰ মাটিৰ দালাল হৈ পৰিছে। অতুল বৰা পুঞ্জিপতি মাটিৰ দালাল হৈ পৰিছে। চৰকাৰে যি সময়ত বসুন্ধৰা কৰি মাটি দিম বুলি কৈছে, সেই একে সময়তে আদিবাসীসকলৰ কৰা খেতি কৰা মাটিত ঘৰ ভাঙি মাটি উচ্ছেদ কৰি পুঞ্জিপতিক গতাই দিছে। অতুল বৰা ডাঙৰে প্ৰশ্ন কৰিছো কল লুকাই আছে, এতিয়া দম আছে যদি আহক ইয়ালে। অতুল বৰা যিখিনি দালালগিৰি এই হাতী খুলি ইংলেণ্ড পথাৰৰ মানুহখিনি মাটি লৈ দালাল লুট কৰি আছিলে। আজি সেই দালালসকল ক'ত গ'ল? ক'ত গ'ল আজি দালালসকল? জাতিটোৰ কাৰণে কেতিয়া মাত মাতি শিকিব? আহ্বান জনাইছো, এতিয়াও সময় আছে। সকলোকে আহ্বান জনাইছো ভদ্ৰ হিচাপে আহক। এয়াই আপোনালোকৰ প্ৰমাণ আজি দেখাই দিছো। অতুল বৰা ডাঙৰীয়াৰ লগত যিসকল দালাল লুটিয়াই দিয়া মাটি লুট ধৰাৰ নামত, দুখীয়া জনগণৰ নামত বাৰে প্ৰতি অত্যাচাৰ কৰি আছে, কেতিয়াও আমি মান্তি নকৰো, নহ'লে ইয়াৰ প্ৰতি বিক্ষোভ আন্দোলন বাধ্য কৰিম। মানে বোকাখাটৰ বিধায়কজন পুঞ্জিপতিৰ মাটিৰ দালাল হৈ পৰিছে। অতুল বৰা পুঞ্জিপতি মাটিৰ দালাল হৈ পৰিছে। চৰকাৰে যি সময়ত বসুন্ধৰা কৰি মাটি দিম বুলি কৈছে, সেই একে সময়তে আদিবাসীসকলৰ কৰা খেতি কৰা মাটিত ঘৰ ভাঙি মাটি উচ্ছেদ কৰি পুঞ্জিপতিক গতাই দিছে। এয়া চৰকাৰৰ কোনো অসমৰ ৰাইজৰ প্ৰতি মৰম নহয়, এয়া মাটি লুটা পৰ্বহে চলি আছে। আমি ইংলেণ্ড পথাৰৰ পৰা সকীয়াই দিছো, আমি ইংলেণ্ড পথাৰৰ মাটি এৰি নিদিম, লাগিলে মৰি যাম। ইংলেণ্ড পথাৰৰ মাটি নেৰু, স্পষ্ট কথা জনাই থলো। আজি ইংলেণ্ড পথাৰত আহিছো, যিকোনো পৰ্যায়ত ইয়াত হাল কোনো মাৰি যাম আমি। অতুল বরার কাম নাই, অতুল বরার কাম নাই, অতুল বরার কাম নাই, অতুল বরা মুর্দাবাদ, অতুল বরার কাম নাই, অতুল বরার কাম নাই। ৰঙাজা নিংলি পথাৰত আমাৰ ককা আইতা খোলা মাটি বহুত দিনৰ, মানে বহুত পৰিয়াল আৰু খাই আৰু গ'ল। তাৰপিছত আৰু আমি সিহঁতি ঢুকালে, আমাক দি গ'ল মাটিটো। তাৰপিছত আমি আৰু কৰি এতিয়াও খাই আছিলোঁ। তাৰপিছত এই 7 বছৰ মানে এতিয়া আৰু মাটিটো লাগি গ'ল কান্দ। একবাৰ আহিলে গাহৰি ফাৰ্ম, সিহঁতক আমি তাৰ লগত যুঁজিলোঁ, কিয় আমাৰ মাটিত বনাব গাহৰি ফাৰ্ম, আমি নিদিওঁ। তেতিয়া আৰু মনে মনে থাকিলে, তেতিয়া আৰু ভিতৰে সিহঁতি কি গেম খেলিলে আমিতো গম নাপাওঁ। আমি খেতি কৰি আছোঁ, খাই আছোঁ, কিন্তু আচানক এদিন আহিলে আৰু গোটেই মানে বাউণ্ডাৰী ফেন্সিং দি দিলে। তেতিয়াও আমি যুঁজি আছোঁ। আজি আমাৰ নিজৰ মাটি হয়, আমি কেলে এৰি দিম, হয় নাই? এৰিতো আমি নিদিওঁ নহয়। নিজৰ মাটি আমি ক'ত খেতি কৰি খাম? ঘৰ অলপ আছে, এই খেতি মাটি অলপ আছে, সেইটোতে আমি চলি থাকোঁ। এতিয়া ঘৰ বনাইছোঁ সেইটো মাটিতে, মই আধা টিং লগাইছোঁ, আধা তিৰপাল লগাইছোঁ, যেন তেন তাত মানে চাকি জ্বলাই আছিলোঁ। কাৰেণ্ট চাৰেণ্ট সুবিধা নাই, পানী চানী একো সুবিধা নাই মোৰ। এনেকৈ পুখুৰী পানী গা ধুই আছোঁ, খোৱা পানী বেলেগৰ পৰা আনি আৰু খাওঁ। তো আমি কি কৰিম? আমাৰ মাটি গৈছে, আমাৰতো দুখ লাগিব ন। তো সেইদিনাখন আহিলে আৰু বেনাৰ লগাই দিছে যে এইটো মাটিত সোমাব নোৱাৰে। তো আমাকতো চালেতো খং উঠিব, আৰে আমাৰ মাটি, আমাৰ লগত ফাচলা হোৱা নাই, আমাক কিবা কোৱা নাই, আপোনালোকে পটককৈ আহি লিখি মানে লগাই দিলে নহ'ব নহয়। সুধি লওক মাটিৰ মানুহকেইটা যে আপোনালোকৰ মাটিটো ফাচলা হৈছে নে নহৈছে।
আমাৰ লগত ফাচলা নোহোৱাকৈ লগাৰ কাৰণে মই গৈ আৰু চিধা মানে মই কাটিলোঁ তেতিয়া মোক মানে চব মানে ঘেৰ কৰিলে পুলিচে তাৰপিছত আৰু মোক এৰেষ্ট কৰিম বুলি কৈছে তাৰপিছত মই ক'লোঁ এৰেষ্ট কৰ মই যাম তাৰপিছত আৰু কি ফোনত কথা পাতিলে কি কৰিলে তাৰপিছত কৈছে বোলে নালাগে আপোনাক এৰেষ্ট হ'ব আপুনি থাক বোলে এৰি দিলোঁ কৈছে মই কৈছোঁ কেলৈ এৰি দিব লাগে আপোনালোকে যদি ধৰিছে মোক এৰেষ্ট কৰ বুলি কৈছে বাইদেউহঁতে মোক টানি আনিছে চোচৰাই আনা নিচিনা কৰিছে তেতিয়া ল'ব লাগিছিলে কেলৈ নল'লে আৰু এইটো সঁচা কথা হয় আমাৰ মাটি হয় আমাৰ ককা আইতাত খুলিছে আমাক দিছে আমি কৰি খাম আৰু মোক কোনো শিকাই দিয়া মানুহ নাই মই নিজে এতিয়া মই বুজি পাইছোঁ মোৰ দুটা ল'ৰা ছোৱালী আছে ডাঙৰ দীঘল হৈছে মই এতিয়া সৰু পোৱালি নহয় মোক শিকাবলৈ কোনো নাই মোৰ মাটি গৈছে মোক দুখ লাগিছে মই কমেই আৰু মই যুঁজিমেই